হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ মেট্ৰিকৰ আনসাৰ शीटখন কেনেদৰে হ'ব বা তোমালোকৰ মেট্ৰিকৰ আনসাৰ शीटত কিদৰে লিখিবা আৰু তোমালোকে মেট্ৰিকৰ আনসাৰ शीटত কি লিখিব লাগিব বা তোমালোকৰ কি লিখিব নালাগে, তো আজিৰ ভিডিঅ'ত ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকৰ আনসাৰ शीटৰ প্ৰথম পেজটো এনেকুৱা থাকিব আৰু বহুতে কি কৰা যে ফুল সিগনেচাৰ অফ ইনভিজিলেটৰ। তো তোমালোকে বহুতে কি কৰা যে ইয়াতে ইনভিজিলেটৰ সিগনেচাৰৰ জাগাত তোমালোকে নিজৰ সিগনেচাৰটো দিয়া। তো ইয়াতে তোমালোকে সিগনেচাৰ কৰিব নালাগে, যিজন ইনভিজিলেটৰ আছে ডিউটিত আছে তেওঁৰ সিগনেচাৰ ইয়াতে লাগিব আৰু তোমালোকে ইয়াতে সিগনেচাৰ নকৰিবা। তো পিছত আছে ৰুল, তোমালোকে ৰুল নং সাবজেক্ট মিডিয়াম আৰু ৰেজিষ্ট্ৰেশ্যন এইবিলাক ধুনীয়াকৈ এডমিট কাৰ্ডত দিয়া আছে। তো তোমালোকে ধুনীয়াকৈ এডমিট কাৰ্ডৰ পৰা চাই তোমালোকে ইয়াতে লিখিবা আৰু লিখিতে যাতে ভুল নহয়। তো তোমালোকে যদি ভুল কৰা লিখিতে তেনেহ'লে বিপদ হ'ব পাৰে। তো ইয়াতে লিখিবা ৰুল নং সাবজেক্ট, তোমালোকৰ কোনটো সাবজেক্ট এক্সাম হ'ব, এক্সামৰ দিনাখন তোমালোকে লিখিবা কোনটো সাবজেক্ট হ'ব আৰু পিছত লিখিবা মিডিয়াম। তো তোমালোকে এছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম ইয়াতে লিখিবা। আৰু আছে ৰেজিষ্ট্ৰেশ্যন, তো তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এডমিট কাৰ্ডৰ পৰা চাই ধুনীয়াকৈ তোমালোকে ইয়াতে বহুৱাই দি দিবা। তো তোমালোকে বহুৱাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভুল নকৰিবা, পিছত বহুতে ইয়াতে ভুল কৰি আহে। তো ইয়াতে 1 নম্বৰত দিয়া আছে এক্সামিনাৰ সিগনেচাৰ। তো বহুতে কি কৰে যে তেওঁলোকৰ নিজৰ সিগনেচাৰটো দি আহে। তো ইয়াতে তোমালোকৰ একো নাই, তো তোমালোকে ইয়াতে একো কাম কৰিব নালাগে আৰু ইয়াতে তোমালোকৰ সিগনেচাৰ নালাগে। তো তোমালোকে ইয়াতে একো কৰিব নালাগে, এইখিনি তোমালোকে নকৰিবা। তো তোমালোকে ৰুল নং সাবজেক্ট মিডিয়াম আৰু ৰেজিষ্ট্ৰেশ্যন তো এইবিলাক তোমালোকে ধুনীয়াকৈ বহুৱাবা আৰু ইয়াতে তোমালোকে একো কৰিব নালাগে। এক্সামিনাৰৰ টাইপ তোমালোকে নিজে সিগনেচাৰ কৰি নকৰিবা। তো ইয়াতে তোমালোকৰ একো কাম আৰু তোমালোকে বহুতে কি কৰে যে এই পেপাৰখন শেষ হোৱাৰ পিছত তোমালোকে বহুতে এডিশ্যনেল পেজ লোৱা বা এক্সট্ৰা পেজ লোৱা। তো এই এক্সট্ৰা পেজখন লোৱাৰ পিছত তোমালোকে বহুতে ভাবা যে ঘৰৰ পৰা ষ্টেপলাৰটো লৈ যাম, তো তোমালোকে ষ্টেপলাৰটো লৈ যাব নালাগে। ইয়াতে চুকত দেখিছা যে হোলটো দেখিছা, তো তোমালোকৰ লিখা শেষ হোৱাৰ পিছত সৰু সৰু ৰছী দিব আৰু এই সৰু সৰু ৰছীৰে তোমালোকে এইখিনি গাঁঠি দিব লাগিব আৰু গাঁঠিটো দিওঁতে যাতে তোমালোকৰ পেজখন খুলি নাযায়, তো তোমালোকে তেনেদৰে দিবা গাঁঠি। আৰু তোমালোকে ৰাইট সাইডত দেখিছা যে মাৰ্কছ টেলি ডাটা, মাৰ্কছ বাই এক্সামিনাৰ, মাৰ্কছ বাই ৰি এক্সামিনাৰ। তো ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীসকলৰ কনফিউজন থাকে যে ইয়াতে কিবা লিখিব লাগিব নেকি, বা বহুতো ছাত্ৰ ছাত্ৰীসকলে ইয়াতে লিখি থৈ আহে। তো তোমালোকে ইয়াতে লিখিব নালাগে আৰু এইখিনি তোমালোকৰ নহয়। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা।